এয়া আমি এতিয়া যাম পাঞ্জাবাৰীলৈ। পাঞ্জাবাৰীত অৱস্থিত যিটো শংকৰদেৱ কলাক্ষেত্ৰ পালোঁ আমি। এয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সোমাই যোৱা প্ৰধান পথ। এয়া প্ৰৱেশ পথ। খুব সুন্দৰকৈ এনেকৈ সজাইছে। আমি অলপ পিছতে পাম যিটো ছাৰ্ফেচ শীৰ্ষক চিত্ৰকলা অৰ্থাৎ চিত্ৰকলা প্ৰদৰ্শনীৰ স্থলী ললিত কলা বীথিকাত। এয়া অতি দুখৰ বিষয়, কিছুদিনৰ আগতে আমাৰ বিশিষ্ট চিত্ৰশিল্পী মনেশ্বৰ ব্ৰহ্ম ছাৰ কিছুদিনৰ আগতে ঢুকালে। আৰু সেইটো ঢুকাৰ কাৰণে সঁচাকৈ কলাক্ষেত্ৰত আহিলে অতি অভাৱ অনুভৱ হয়। আৰু এজন বিশিষ্ট শিল্পীক হেৰুৱাই সঁচাকৈ আমি আমাৰ দৰে সৰু শিল্পীসকলৰ সঁচাকৈ ব্যথিত হৈছোঁ। ভৱন পাঞ্জাবাৰীত থকা যিটো শংকৰদেৱ কলাক্ষেত্ৰ, সেই কলাক্ষেত্ৰৰ এই ললিত কলা ভৱন। আৰু এই ললিত কলা ভৱনতেই অনুষ্ঠিত হৈ আছে ছাৰ্ফেচ শীৰ্ষক চিত্ৰ প্ৰদৰ্শনী। অসমৰ বিশিষ্ট চিত্ৰশিল্পীসকল ইয়াত প্ৰদৰ্শন কৰিছে আৰু সেইটো চাবৰ কাৰণে আমি আহিছোঁ। এয়া আমি ললিত কলা এই ভৱনত আমি কিছু মুহূৰ্তৰ পিছতেই আমি পাওঁ। আমাৰ নিৰ্দেশনা পাইছোঁ। এনেদৰে আহি আমি দ্য ছাৰ্ফেচ আৰ্ট এক্সিবিশ্যন এইটো আমি পালোঁ। এতিয়া এই আৰ্ট গেলাৰীত, এটা সুন্দৰভাৱে সুসজ্জিত আৰ্ট গেলাৰী, এইটো শীততাপ নিয়ন্ত্ৰিত আৰ্ট গেলাৰী, আমি এতিয়া প্ৰৱেশ কৰিম। আমাৰ ৰঞ্জিত ৰাভা বিশিষ্ট আৰ্টিষ্ট, মুখৰ হয় মোৰ বন্ধু। আজি তেখেতসকলে অৰ্গেনাইজাৰ হিচাপে আছে। আৰু এইখন ছাৰ্ফেচ যিটো আৰ্ট এক্সিবিশ্যন ইয়াৰ সম্পৰ্কে অলপ ক'ব। নমস্কাৰ, মোৰ নাম ৰঞ্জিত ৰাভা। আমি আচলতে এইখন 18জনৰ শিল্পীক লৈ পেলাই কৰা চিত্ৰ প্ৰদৰ্শনী। ইয়াতে আমাৰ ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু অসমৰ 18জন আৰ্টিষ্ট লগ লাগি আমি এই প্ৰদৰ্শনীখন পাতিছোঁ। আৰু বিভিন্ন ধৰণৰ পেইণ্টিং, স্কাল্পচাৰ আৰু প্ৰিণ্ট মেকিঙক লৈ পেলাই আমাৰ ইয়াত বিভিন্ন ধৰণৰ কেনভাছ আছে, ৱাছ পেইণ্টিং আছে। তো তেনেকৈ আৰ্টিষ্ট কেইজনমান আৰ্টিষ্টৰ নামটো কৈ কেইজনমান আৰ্টিষ্ট বুলি ক'লে আমি লোহিত ৰাজবংশী আছে আমাৰ অসমৰ। তাৰপিছত ভাস্কৰ কলিতা, আখতাৰ আলী, আৰু ত্ৰিপুৰাৰ পৰা আছে জয়দীপ ভট্টাচাৰ্যী, বেংগলৰ পৰা আছে, ৱেষ্ট বেংগলৰ পৰা আছে আমাৰ আছিলে আৰ্টবোৰ আপোনালোকে নিশ্চয় চাইছে। গতিকে আমাৰ ইয়াত এই কণ্টেম্পৰাৰী আৰ্ট যিবিলাক এক্সিবিট হৈছে সঁচাকৈ সুন্দৰ হৈছে। ইয়াৰ সম্পৰ্কত আৰু
আপোনাৰ পৰা মই অলপ জানিব বিচাৰিছোঁ চিত্ৰকলাৰ সম্পৰ্কে। আজিকালি বহুত শুনা যায় মানে চিত্ৰকলাৰ যিটো চিত্ৰকলা আৰু চিত্ৰশিল্পী আমাৰ সমাজত আজিলৈ এই সমাদৰ পোৱা নাই বা তেনে আশানুৰূপ নহয়, এইবোৰ বিভিন্ন কথা আলোচনা হয়। ইয়াৰ সম্পৰ্কত আপুনি কি ক'ব বিচাৰিছে? আচল কথাটো হৈছে কি, এই চিত্ৰকলাৰ বিষয়টো আমি প্ৰায়খিনি মানুহে খুব কমকৈ বুজিব চেষ্টা কৰোঁ। আচলতে বুজিব চেষ্টা এইটো কাৰণে কৰোঁ, ছবিখিনি চাবৰ কাৰণে মানুহে গেলেৰী বা তেনেকুৱা ধৰণৰ জেগালৈ নাযায় গৈ, আৰু সেইটোৰ কাৰণে হয়তো কমি গৈছে আমাৰ এই পদত মানে এই আমাৰ যিবিলাক চিত্ৰকলাৰ বিষয়বিলাকত সোমাবৰ কাৰণে। তো এনেই আচলতে কথাবিলাক হৈছে এনেকুৱা, আমি যদি গান কবিতাবিলাক যদি আমি যেনেকৈ আমি বুজিব চেষ্টা কৰোঁ বা শুনো আমি, ঠিক তেনেকৈ ছবিবিলাকো যদি আমি তেনেকৈ চাই মনৰ অনুভূতিবোৰ বুজিব চেষ্টা কৰোঁ, আৰ্টিষ্টৰ শিল্পীৰ মনৰ অনুভূতিবোৰ বুজিব চেষ্টা কৰোঁ, বা তাতে নিজে কেনেকৈ আনন্দ উপভোগ কৰিব পাৰোঁ সেইবোৰ। ঠিকে আছে। আৰু এনেকুৱা এটা অনুভৱ নহয়নে আমাৰ কিছুমান চিত্ৰ শিল্পীসকলৰ এটা দায়িত্ব আছে যে আমি কি ধৰণে আমি মানুহৰ সমাজত বা মানুহৰ মাজলৈ যাব পাৰোঁ, সেই মানুহৰ মাজত যাবৰ কাৰণে আমাৰ শিল্পীসকল অলপ অনুৰাগ প্ৰকাশ কৰা নাই বা ইচ্ছা প্ৰকাশ কৰা নাই নেকি, বা ক'ৰবাত ভুল হৈ আছে নেকি, এনেকুৱা এটা অনুভৱ হয়নে? সেই কথাটো ক'ব গ'লে আচলতে এনেকুৱা হয়, আমি তেনেকুৱা আচলতে তেনেকৈ ভবা নাই কথাটো যে আমি মানুহৰ মাজত গৈ কাম কৰা নাই বুলি। আমি মানুহৰ মাজতো গৈ কাম কৰিছোঁ, কিন্তু আমাৰ চিন্তা চৰ্চাবিলাক লৈ পেলাই অকণমান এনেকুৱা হৈছে কি, আমি যিটো বিষয়ত চিন্তা কৰি আছোঁ বা যিটো পৰ্যায়ত আমি চিন্তা কৰি লৈ কামবিলাক কৰি আছোঁ, তো সেই পৰ্যায়টোত আচলতে কি অকণমান মানে ধৰক মানুহে বুজি পোৱাৰ ধৰণে সেই আমি এখন লেণ্ডস্কেপ এটাক আমি যেনেকৈ ধুনীয়াকৈ এটা প্ৰকাশ কৰিব যাওঁ, ঠিক তেনেকৈ আমাৰ মনৰ অনুভূতিবোৰো প্ৰকাশ কৰিব যাওঁ আচলতে। তো সেই বস্তুখিনি মানুহে বুজি পোৱাত অলপ অসুবিধা হয়, কিন্তু সেই বস্তুটো বাকী আমাৰ যিবিলাক মানুহে ছবি চাব বিচাৰে বা সেই বস্তুখিনি যদি চাব বিচাৰে, তেওঁলোকৰ যদি আগ্ৰহ আছে, তেওঁলোকে সেই বস্তুবোৰৰ বিষয়ৰ লগত যদি অকণমান চাব বিচাৰে, হয়তো আমি নিশ্চয় সেইটো আঁকোৱালি ল'ম। আৰু ইয়াৰ ক্ষেত্ৰত বহুত ঠাইত বা বহু ক্ষেত্ৰত সোমোৱা হৈ যায় বা আমি জনাত চৰকাৰেও কিছু অৱহেলা দৃষ্টিৰে চোৱা যেন অনুভৱ হয় নেকি? চৰকাৰৰ কথাটো এতিয়া মই কি ক'ম, কাৰণ এই বিষয়বিলাক প্ৰতিটো বিষয়তে অৱহেলা হৈ আছে। প্ৰতিজন মানে আমাৰ বিশেষকৈ আমাৰ অসম ৰাজ্যত অসমত আমাৰ বিশেষকৈ এই বিষয়টোক লৈ পেলাই বহুখিনিয়ে পিছুৱাই আছোঁ। কাৰণ আমি ইয়াত মানে চৰকাৰৰ দায়িত্বটো আছে, চৰকাৰেতো ভাবিব লাগিবই, কাৰণ চৰকাৰে আমি কালচাৰটো থাকিলেহে আমি জীয়াই থাকিব পাৰিম। অকল কালচাৰটো অকল নাচ গানেৰে নহয়, ছবি বা সাহিত্য বা যিকোনো বিষয় লৈ পেলাইহে আমি জীয়াই থাকিব পাৰিম। তো সেইটো কাৰণে এইটো এটা খুব ছিৰিয়াছ মিডিয়াম আচলতে। তো ইয়াক বুজিবৰ কাৰণে অকণমান সময় লাগিব, অকণমান স্পেচ লাগিব। সেইটো কাইলৈ শেষ হ'ব, কাইলৈ 8 তাৰিখ নহয় জানো? হয়। ধন্যবাদ। এইটো এক্সিবিশ্যন হৈ আছে গুৱাহাটী কলাক্ষেত্ৰৰ যিটো ললিত কলা বীথিকাত। ধন্যবাদ, সকলোৱে আহিব, সকলোৱে চাব। নমস্কাৰ, মোৰ নাম ভাস্কৰ কলিতা। ময়ো ইয়াতে 18জন শিল্পীৰ মাজৰ এজন। ঘৰ মিৰ্জা। আমি থ্ৰু দ্য ছাৰ্ফেচ নামেৰে নামাকৰণ কৰি বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 18জন শিল্পীয়ে ত্ৰিপুৰা, বেংগল, আছাম লগ লাগি এনেকৈ সৰু ক্ষুদ্ৰ এটা প্ৰচেষ্টা আগবঢ়াইছোঁ। প্ৰথমবাৰৰ বাবে এক্সিবিশ্যন এখন পাতিছোঁ। ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ইয়াতে বহুত ভাল কণ্টেম্পৰাৰী আৰ্টিষ্ট আহি পেলাই তাত নিজৰ কামবিলাক ইয়াতে দিছে। আপোনালোক আহক, ভিজিট কৰক, চাই ভাল পাব। ধন্যবাদ।